আৰু প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকলৈ বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইখিনি মুহূৰ্তত উপস্থিত আছোঁ পাণবজাৰৰ এটা গীৰ্জাঘৰত। সমগ্ৰ বিশ্বৰ লগতে অসমৰো প্ৰতিটো গীৰ্জাঘৰত দেখিবলৈ পোৱা গৈছে কেৰলৰ ধ্বনিৰে মুখৰিত হোৱা। আৰু আজি এই যিটো গীৰ্জাৰ চৌহদত আমি উপস্থিত আছোঁ, পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, ভিন্নৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে গীৰ্জাঘৰটো। তাৰ সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। বিশেষকৈ আজিৰ দিনটোত যিহেতু প্ৰভু যীশুক স্মৰণ কৰা হয়, কেৰলৰ ধ্বনিৰে মুখৰিত হয় প্ৰতিটো গীৰ্জাঘৰ, সেই একেই পৰিৱেশ পাণবজাৰৰ যিটো গীৰ্জাঘৰ, এই গীৰ্জাঘৰটোতো দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত, সেই ভক্তসকলে এইখিনি মুহূৰ্তত ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ আমি পৰিৱেশটো দেখুৱাইছোঁ যে এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ গীৰ্জাঘৰৰ চৌহদ। কিছু সময় পাছতে মূল যিটো গীৰ্জাঘৰ, সেই মূল গীৰ্জাঘৰৰ যি মুখ্য দুৱাৰ, সেই মুখ্য দুৱাৰ খুলি দিয়া হ'ব আৰু তাৰ পাছতে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব ভক্তসকল। শান্তি আৰু কৰুণাৰ প্ৰতীক বুলি কোৱা হয় যীশুক, আৰু সেই যীশুৱে শান্তি আৰু কৰুণালৈ পুনৰ যেন নামি আহিছে আজিৰ দিনটোত। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি উলহ মালহেৰে যিহেতু উদযাপন কৰে আজিৰ দিনটো, তাৰ সমান্তৰালভাৱে কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক বুলি ক'লে নহ'ব। এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলো আহি এই গীৰ্জাঘৰত তেওঁলোকে প্ৰৱেশ কৰে আৰু প্ৰভু যীশুক তেওঁলোকে প্ৰণাম জনাই সেৱা কৰে। সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ কিছু ভিৰ পৰিলক্ষিত হৈছে মূল যিটো গীৰ্জাঘৰ, যদিও এইখিনি মুহূৰ্তত প্ৰৱেশ দুৱাৰখন খুলি দিয়া নাই, তথাপিতো কিছু ভিৰ দেখিবলৈ পোৱা গৈছে। আমি বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত আছে, এই ভক্তসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হয় আজিৰ দিনটোত। বিশেষকৈ ইয়াত ক'ৰ পৰা আহিছে আপোনালোকে? হেৰি জ্যোতিকুচি। প্ৰত্যেক বছৰে আহেনে এইবাৰ? প্ৰত্যেক বছৰে আহোঁ। কেনেকুৱা লাগিছে আহি? ভালেই লাগিছে। বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। ক'ৰ পৰা আহিছে? মই জ্যোতিকুচিৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? প্ৰত্যেক বছৰে আহেনে? ইয়াত নাহোঁ প্ৰত্যেক বছৰ, উকনি গাঁৱতো যাওঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত আছে। ক'ৰ পৰা আহিছে আপোনালোকে? ক'ৰ পৰা আহিছে? চানমাৰী। চানমাৰীৰ পৰা। প্ৰত্যেক বছৰে আহেনে? প্ৰত্যেক বছৰে আহোঁ। কেনেকুৱা লাগিছে বাবা? ভাল লাগিছে। ভাল লাগিছে? কেনেকুৱা লাগিছে ইয়াত? হা? সেৱা কৰিলানে? হা? নিশ্চয়কৈ বিভিন্ন প্ৰান্তৰ পৰা, কেৱল গুৱাহাটী মহানগৰী বুলিয়েই নহয়, গুৱাহাটী মহানগৰীৰ ওচৰ পাজৰৰ বিভিন্ন প্ৰান্তৰ পৰা পাণবজাৰৰ এইটো গীৰ্জাঘৰলৈ ভক্তসকল আহে। আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা অহা যিহেতু ভক্তসকল আছে। আমি ভিতৰৰ পৰিৱেশটো কিছু দেখুৱাবলৈ যত্ন কৰিম। প্ৰদীপ আছে, প্ৰদীপে আগুৱাই আহিব আৰু ভিতৰৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ, কাৰণ যদিও ভিতৰত প্ৰৱেশ কৰিবলৈ এইখিনি মুহূৰ্তত দিয়া নাই, তথাপিতো দেখিবলৈ পোৱা গৈছে বাহিৰৰ পৰাই যিসকল ভক্ত আছে, সেই ভক্তসকলে এইখিনি মুহূৰ্তত ইয়াত সেৱা কৰা পৰিলক্ষিত হৈছে। ক'ৰ পৰা আহিছে? मैं বিষ্ণুপুৰ से। বহুত আচ্ছা লাগে। নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে ভিৰ পৰিলক্ষিত হৈছে। আৰু তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে প্ৰভু যীশুক ইয়াত এটা স্থানত প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এই প্ৰতিমূৰ্তিটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। খুব সুন্দৰকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে, ভিন্নৰঙী লাইটৰ সমাহাৰেৰে সজ্জিত কৰি তোলা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে সেয়া যীশুক তেওঁলোকে ইয়াৰ পৰাই প্ৰণাম জনাইছে। এয়া দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। খুব সুন্দৰ পৰিৱেশ। আৰু যেতিয়া আচলতে 5 বজাৰ পৰা যেতিয়াই খুলি দিয়া হৈছিল এই চৌহদৰ মুখ্য দুৱাৰ, সেই চৌহদৰ মুখ্য দুৱাৰ খুলি দিয়াৰ লগে লগে এই ধৰণে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এটা গুহা দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। এই গুহাটোৰ ভিতৰে সোমাই যোৱাৰ ব্যৱস্থা কৰা হৈছে, আৰু সোমাই গৈ প্ৰভু যীশুক তেওঁলোকে সেৱা কৰিব পাৰিব, প্ৰভু যীশু বন্দনা কৰিব পাৰিব, সেয়া তেওঁলোকে সুবিধা কৰি দিছে পাণবজাৰ গীৰ্জাৰ সমিতিয়ে। বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোকে? আমি লাচিত নগৰ। প্ৰত্যেক বছৰে অহা হয়নে? প্ৰায় হোৱা হয়েই। কেনেকুৱা লাগিছে আধ্যাত্মিক? ভালেই 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 লাগিছে আহি। কেনেকুৱা লাগিছে? ভাল লাগিছে। সেৱা কৰিলানে? কৰিছোঁ। নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে। কেৱল যে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল ইয়ালৈ আহে তেনে নহয়, গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা হিন্দু নাইবা অন্যান্য যি ধৰ্মাৱলম্বী লোক আছে, প্ৰতিগৰাকী ধৰ্মাৱলম্বী লোক আহি ইয়াত উপস্থিত হয় আজিৰ দিনটোত। বিশেষকৈ আজিৰ দিনটোত যিহেতু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ আজিৰ দিনটোৱে আটাইতকৈ বিশেষ, আৰু এই বিশেষ দিনটোত এই ধৰণে আহি উপস্থিত হয়। বাইদেউ, ক'ৰ পৰা আহিছে? আমি ইয়াৰ পৰা গুৱাহাটীৰে হয়। প্ৰত্যেক বছৰ আহোঁ, মানে কি কয়, এইবাৰো মানে আহোঁৱে, আমি প্ৰায় আহোঁ। আৰু এইবাৰ একচুৱেলি এই ইয়াতে এডমিশ্যন পাইছে, চ' এক স্পেচিয়েলি এই কাৰণে আহিছোঁ এইক দেখাবলৈ। বিৰাটেই ভাল লাগিছে। লাইটনিং ডেক'ৰেশ্যনছ অচম। ইটছ ৰিয়েলি অচম। বিৰাট ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আচলতে খুব সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। নিজৰ সন্তানক লৈ সন্তানে এই ধৰণে সাজি কাচি ওলাই আহিছে। কি নাম তোমাৰ? জৈষ্ণৱী মেধি। কি চালা তুমি ইয়াতে? মই
কৰিছিলো চালো হয় নেকি সেৱা কৰিছা কৰিছো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা শিশুসকলো আহি উপস্থিত হৈছে